স্বাধীনতা দিৱস উপলক্ষে মাৰ্ঘেৰিটাত মহকুমা ভিত্তিক তৰ্ক প্ৰতিযোগিতা মাৰ্ঘেৰিটা শিক্ষা খণ্ড অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত মাৰ্ঘেৰিটা শিক্ষা খণ্ড অন্তৰ্গত বহুকেইখন বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তৰ্ক প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা দীপজ্যোতি ভট্ট। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছোঁ 7002089176। আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা। প্ৰতিযোগীসকলৰ মাজৰ পৰা 4গৰাকী প্ৰতিযোগী জিলা পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰে। মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ তৰফৰ পৰা যিটো বিষয়ৰ ওপৰত আজি তৰ্ক প্ৰতিযোগিতা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, বিশেষকৈ নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকলৈকে। গতিকে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিলে, আমি শ্ৰোতা হিচাপে কিংবা আমি বিচাৰক হিচাপে সন্তুষ্ট হৈছোঁ। খুব কম সময়ৰ ভিতৰতে তেওঁলোকে বিষয়টোৰ ওপৰত আচলতে তথ্য দাঙি ধৰিবলগীয়া, যুক্তি দাঙি ধৰিবলগীয়া হৈছে। গতিকে তেওঁলোকক আমি আমাৰ ফালৰ পৰা আচলতে সদনত বা বিধানসভাত কেনেকৈ যুক্তি প্ৰদৰ্শন কৰে, বিষয় কেনেকৈ উপস্থাপন কৰে আৰু তাক কেনেকৈ খণ্ডন কৰিব লাগে, তাৰ ওপৰতো মোৰ সহকৰ্মী দীপজ্যোতি ভট্ট তেওঁলোকক বুজাই দিছে। আৰু আমাৰ ফালৰ পৰা তেওঁলোকক আচলতে আগবঢ়াই নিব লাগে শিশুসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই দিশত। তেওঁলোকে আমাৰ ভৱিষ্যত যিহেতু, গতিকে চৰকাৰী যি প্ৰচেষ্টা, চৰকাৰী প্ৰচেষ্টাই তেওঁলোকক এই দিশবিলাকতো আগবাঢ়িবৰ কাৰণে যিহেতু চেষ্টা কৰিছে। গতিকে আমি তেওঁলোকক এই অংশত পাই তেওঁলোকক আগবঢ়াই দিবলৈ পাই আমি ধন্য হৈছোঁ। আৰু তেওঁলোকৰ যুক্তি শুনি আমিও তেওঁলোকৰ ভৱিষ্যত দেখিছোঁ বা ভাল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। উদ্যোগত যি জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন হৈছে, তালৈ আমাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ তৰফৰ পৰা নিৰ্বাচিত প্ৰতিযোগী পঠিয়াবলৈ আমি আজি মাৰ্ঘেৰিটা শিক্ষাখণ্ডত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে। আৰু এই তৰ্ক প্ৰতিযোগিতাত আমাৰ 4গৰাকী আমি নিৰ্বাচিত প্ৰাৰ্থী প্ৰতিযোগী হিচাপে আমি প্ৰেৰণ কৰিছোঁ। আৰু এই অনুষ্ঠানভাগি খুব সুন্দৰভাৱে আয়োজন কৰাৰ বাবে আমি এই বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ 2গৰাকী বিচাৰকদ্বয়ক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠতে 8জন প্ৰতিযোগী আমাৰ এই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে, তেওঁলোকে প্ৰতিযোগিতাত ভাগ লৈছিলে। আৰু এই 8জনৰ মাজৰ পৰা আমি 2জন সপক্ষে আৰু 2জন বিপক্ষে ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰি জিলা পৰ্যায়লৈ পঠিয়াইছোঁ।